অলপমান সময়ৰ কাৰণে ৰাইজে বিশেষ অনুৰোধ কৰিছে যাতে ছাতিবোৰ যদি বন্ধ কৰি ৰাখে বহুত ভাল হ'ব বুলি কৈছে কিয়নো পাছৰ আমাৰ যিসকল ৰাইজ উপস্থিত আছে তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শুনিবলৈ আৰু চাবলৈ অপেক্ষা কৰি আছে কাদুকৈ ফানাবি চুনিংৰিল নুডিং দি সারকু নুডিং মালাম সুফান কিপনে দিয়ে ফানসে চুনিংরিল আথে মাইলিতুম কাচুফা লুই সারকু Dr. Himanta Biswa Sarma sir, Iltum Chief Minister sir alang lelam kaning dia ho apikang ni atum sami karju pen kilang kantung atum tu lasenal tum pansami nuding pabone je pansami tuning litulo lasi he ami অনুরোধ জানাইছো আমার সকলোকে ডিমা হাছাও খুব পছন্দ কাৰ্বি আংলং জিলাৰ ৰাইজক সংগঠন কৰিবলৈ কাৰণে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো সকলোকে এবাৰ তেখেতক আদৰণি জনাবলৈ কাৰণে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছো সকলো একেলগে খাৰা হৈ সকলোৱে একেলগে কাটি গমে কি খবৰ দাবিখা কাটি গমে তাৰ ৰিচাৰ্ড দাবিখা আৰু খবৰ কেনেকুৱা ভাল নে বেয়া ডিফত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি গৈ উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে আমি কিছু মুহূৰ্তৰ পিছতে পুনৰ দৰ্শকসকলক লৈ যাম ডিফুলৈ আৰু আজি ডিফুত মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপিৰ অমৰ সিং টিছুৱে আৰু বিজেপি প্ৰাৰ্থীগৰাকীক সংগ দিবৰ বাবে আজি ডিফুত গৈ উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই জনসভাখন সম্বোধন কৰাৰ পাছতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব অমৰ সিং টিছু আৰু অমৰ সিং টিছুক সংগ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত ধন্যবাদ আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰুছা ডাঙৰীয়া বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া কাৰ্বি আলঙৰ সিএম ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ CM Pramod Boro Dangoria, Dima Hasao Autonomous Councilor CM Devulal Galusa Dangoria, Amar MP candidate Mane Ajit Dora, Omar Singh Tisu Dangoria, Aru Amar Hankot Horen Singh Be Dangoria, Bidda Singh England Dangoria, Amar MLA Dor Singh Ronghang Dangoria, Rup Singh Terong Dangoria, Aru Monsot Upobisto, Amar Netribindo, Karbi Alongor Bibhinno Stanor Pora Aha, Rais, Aimatri, Aru Jubot Juboti Bondhu Bandhobi সকল সকলোকে মই কাৰ্ডম জনাইছো আৰু সকলোকে মই অনুৰোধ কৰিম আজি অমৰ সিং টিছু বিজেপিৰ প্ৰাৰ্থী হিচাপে আমাৰ ডিফু লোকসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব আপোনালোক সকলোৱে অমৰ সিং টিছুক যাতে আশীৰ্বাদ কৰে জিকিবনে নাই অমৰ সিং জিকি ইমান ঠাণ্ডা কৈ আছে জিকিবনে নাই গ্যালাৰী জিকিবনে নাই একদম জিকাব লাগিব ঠিক আছে আজি আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগিব আৰু মোদী ডাঙৰীয়াক যদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে তেতিয়াহ'লে ডিফুত আমি অমৰ সিং টিছুক বহুত ভোটত জিকাব লাগিব যোৱাবাৰ আমি হৰেন সিং বেগ 2,30,000 ভোটত জিকাইছিলো এইবাৰ অমৰ সিং টিছুক আমি 3 লাখ ভোটত কাৰ্বি আলং আৰু ডিমা হাছাওৰ পৰা জিকাব লাগিব পাৰিবনে নাই হ'ব ঠিক আছে আজি মই দুটা তিনটা কথা ক'ব খুজিছো ইলেকশন আহিব অমৰ সিং টিছু জিকিব আৰু
নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ উন্নতিৰ বাবে আমি যিমান কাম কৰিব লাগে আমি কৰি থাকিম। কিন্তু মই আজি কেইটামান কথা আপোনালোকক নতুনকৈ ক'ব খুজিছো। ইয়াতে আপোনালোকে হাত উঠাওক, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত উঠাওক, ওপৰতো হাত উঠাওক। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? চবে হাত উঠাওক। ৰেচন কাৰ্ড কাৰ কাৰ আছে? মই কিবা ভাল কথা এটা কম। ঠিক আছে, এতিয়া আপোনালোকে কওক অৰুণোদয় কাৰ কাৰ আছে? নোহোৱাবিলাকক পিছত কম। অৰুণোদয় কাৰ কাৰ আছে হাত উঠাওক। ঠিক আছে, অৰুণোদয় নাই কাৰ কাৰ হাত উঠাওক। এতিয়া মই আপোনালোকক এইবাৰ ক'ব খুজিছো কি, মোক আৰু আপোনালোকে অৰুণোদয় সুধি থাকিব নালাগে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰত মই ডাইৰেক্টলি অৰুণোদয় দি দিম, হ'ব? এতিয়া আপোনালোকক এখন আমি সাৰ্ভে ফৰ্ম বনাইছো, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই। আপোনালোকে মোক লিষ্টটো বনাই দিব প্ৰত্যেক বুথৰ পৰা, আৰু মই আপোনালোকক কমিটমেণ্ট কৰিছো যে 2024 চনৰ ভিতৰতে কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ভাল কথা কলো নে নাই? ভাল কথা কলো নে নাই? অলপ ফূৰ্তি কৰক, ডাঙৰ কৰি হাত চাপৰিটো বজাই দিয়ক, হয় নে নহয়? ঠিক আছে, এতিয়া মই আৰু এটা কথা ক'ব খুজিছো। আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত আমি শিক্ষাৰ উন্নতি কৰিব লাগিব। সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে কাৰ্বি আলং ডিমা হাছাওৰ যিমান ছোৱালী মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'ব, সব ছোৱালীকে মই চৰকাৰৰ পৰা 10,000 টকাকৈ গিফ্ট দিম, হ'ব? আৰু যিমান ছোৱালী ডিগ্ৰী পাছ কৰি হায়াৰ ছেকেণ্ডাৰীত নাম লগাব তেওঁলোকক মই 12,500 টকাৰ গিফ্ট দিম। আৰু কাৰ্বি আলং ডিমা হাছাও যিমান ছোৱালী চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব বা গুৱাহাটীত গৈ ইউনিভাৰ্চিটিত পঢ়িব, দিল্লী কলিকতাত গৈ ইউনিভাৰ্চিটি পঢ়িব, তেওঁলোকক মই 25,000কৈ চৰকাৰৰ পৰা দি আছো। ভাল হ'বনে নাই? আৰু এই বছৰতে আমি ডিফুত আমাৰ ষ্টেট ইউনিভাৰ্চিটি, একটা নতুন ইউনিভাৰ্চিটি বনোৱাৰ কামো আমি আৰম্ভ কৰিম উইদিন 2024। ইয়াৰ পিছত মই আৰু এটা কথা ক'ব খুজিছো। ৰেচন কাৰ্ড হৈ গ'ল, ৰেচন কাৰ্ড হলে আমি এটা কাৰ্ড পাওঁ আয়ুষ্মান ভাৰত। সেই কাৰ্ডটো পালে আমি 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰ সুবিধা পাওঁ। ৰেচন কাৰ্ড পালে আমি উজ্জ্বলা গেছ পাওঁ, চিলিণ্ডাৰত 300 টকা দাম কম লাগে। এতিয়া ৰেচন কাৰ্ড পালে অৰুণোদয়ো পাব 1250 টকা। কিন্তু এইবাৰ মই আৰু এটা কথা ভাবিছো যে আমাৰ ৰেচন কাৰ্ড পৰিয়ালত যি মুৰব্বী মানুহ থাকে, সেই মুৰব্বী মানুহৰ যদি কিবা কাৰণত মৃত্যু হয়, এক্সিডেণ্ট হয়, পৰিয়ালটোৰ বহুত দুখ আৰু কষ্ট হয়। সেইকাৰণে এইবাৰ ৰেচন কাৰ্ডৰ পৰিয়ালৰ যি মুৰব্বী মানুহ হ'ব, হেড অফ দ্য ফেমিলি, তেওঁক আমি চৰকাৰৰ খৰচত বিনামূলীয়া ইঞ্চুৰেঞ্চ কৰি দিম, যাতে কিবা কাৰণত ফেমিলিৰ মৃত্যু হলে
ফেমিলিটোৱে অলপ হলেও টকা চৰকাৰৰ পৰা পাব পাৰে তাৰমানে আপোনালোকে চিন্তা কৰক মোদীয়ে আমাক একটা ৰেশন কাৰ্ড দিছে এই ৰেশন কাৰ্ডত 5 কেজিকৈ চাউল আমি বিনা পইচাত পালো উজ্জ্বলা গেছ আমি পালো আয়ুষ্মান ভাৰত আমি পালো 1250 টকা অৰুণোদয় পাম আৰু লগত আমাৰ হেড অফ দা ফেমিলি বিনা পইচাত ইন্স্যুরেন্সও পাই যাম তাৰমানে একটা ৰেশন কাৰ্ড 5টা বাচ্চা হয়নে একটা ৰেশন কাৰ্ড আৰু 4টা বাচ্চা হৈ গল হয়নে নহয় কিন্তু এইবুলি ঘৰত ইমান বাচ্চা জন্ম নিদিব 2টা হলে ঠিক আছে হ'ব ৰেশন কাৰ্ডে 4টা 5টা দিব বাচ্চা জন্ম ঘৰত 2টা হলে হৈ গল তেতিয়া ভাল থাকিব পাৰি শ্ৰদ্ধা ৰাইজ আমাৰ কাৰ্বি আংলঙত বহুত বিলাক ৰাস্তা যোৱা 2 বছৰত আমি স্যাংশন কৰিছো লাহে লাহে কাম কাজ আৰম্ভ হ'ব ডিফুত বহুত নতুন নতুন কাম আৰম্ভ হৈছে হাফলঙত ডিমা হাছাওত নতুন নতুন কাম আৰম্ভ হৈছে সিদিনাখন মই হিসাব কৰিছো যে 2টা কাউন্সিল লগাই অসম চৰকাৰৰ পৰা বৰ্তমান 20,000 কোটি টকাৰ কাম এই 2টা কাউন্সিলত স্যাংশন হৈছে বা কাম চলি আছে আগত ইমান কাম কেতিয়া হৈছে বা কাম চলি আছে আগত ইমান কাম কেতিয়া হোৱা নাছিল কাম কিয় হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি এই কাম কাজবোৰ হৈ আছে তেওঁ দিল্লীতো চৰকাৰ নাই দিছপুৰতো চৰকাৰ নাই ডিফুতো চৰকাৰ নাই তেওঁ ভোট দিলে তো গৰুৰ পৰাটো গাখীৰে নোলাব হয়নে নহয় কাৰণ তেওঁতো চৰকাৰ কতো নাই দিল্লীতো নাই দিছপুৰতো নাই ডিফুতো নাই কিন্তু অমৰ সিং টিচুক ভোট দিলে দিল্লীৰ পৰাও গাখীৰ আহিব দিছপুৰৰ পৰাও গাখীৰ আহিব আৰু ডিফু আৰু হাফলঙৰ পৰাও গাখীৰ আহিব আৰু এই গাখীৰেদি আমাৰ কাৰ্বি আংলং ডিমা হাছাওৰ লৰা ছোৱালীৰ স্বাস্থ্য ভাল হ'ব আৰু আমি সুন্দৰ কৰি আগুৱাই যাব পাৰিম শ্ৰদ্ধা ৰাইজ মোক এতিয়া বাচ্চাবিলাকে সুধিছে যে পুলিচৰ দৌৰ কেতিয়া হ'ব মই কৈছো পুলিচৰ নতুন এপইন্টমেন্ট জুলাই মাহত আমি ইন্টাৰভিউ আৰম্ভ কৰিম ঠিক আছে এইবাৰ আমি 1 লাখ চৰকাৰী চাকৰি দিলো আৰু আমি 35,000 চৰকাৰী চাকৰি 2024 চনৰ ভিতৰত দিম এতিয়া যদি আপোনালোকে দেখা পায় কেইদিনমান আগতে এপিএসসি ৰিজাল্ট দিছে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা সবচে বেছি লৰা মেজিষ্ট্ৰেট আৰু ডিএসপিত চাকৰি পাইছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল পুলিচৰ সাব ইন্সপেক্টৰ হৈছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে যেতিয়াৰ পৰা আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও বিজেপি চৰকাৰ হল দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ হল আৰু দিছপুৰত বিজেপিৰ চৰকাৰ হল কাৰ্বি আংলঙত কাৰ্বি সকলো শান্তিত আছে ডিমাছাও শান্তিত আছে মোৰ গোৰ্খা ভাই সকলো শান্তিত আছে অসমীয়া ভাষী লোক সকলো শান্তিত আছে বঙালী ভাষী লোক সকলো শান্তিত আছে আদিবাসী লোক সকলো শান্তিত আছে হিন্দী ভাষী লোক সকলো শান্তিত আছে কুকি ভাই সকলো শান্তিত আছে আজি মানটাই ভাই বন্ধী সকলো শান্তিত আছে আজি সকলো লোক কাৰ্বি আংলং আৰু ডিমা হাছাও শান্তিত আছে কাৰো কতো অসুবিধা হোৱা নাই সুন্দৰ কৰি চলি আছে আজি আপোনালোকে মিটিঙত চাওক এই মিটিঙত কাৰ্বি মানুহো আছে ডিমাছা ভাই ভনীটিও আছে বঙালী লোকো আছে অসমীয়া ভাষীও আছে হিন্দী ভাষীও আছে আদিবাসীও আছে
গুৰ্খাও আছে, মানটাইও আছে, কুকি লোকো আছে, কিন্তু কতো কোনো কাজিয়া পেচাল নাই। সকলো মানুহ মিলা পিছাত আজি ইয়াত বাস কৰিছে। কাৰ্বি আলঙত মেডিকেল কলেজ হ'ল 2024 চনৰ ভিতৰত কাৰ্বি আলঙত ধুনীয়াকৈ আমাৰ কেঞ্চাৰ হস্পিটালো কমপ্লিট হৈ যাব। কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি আৰু গুৱাহাটীত যাব নালাগে, আমি ডিফুতে বহি ট্ৰিটমেণ্ট পাব পাৰিম। আজি কাৰ্বি আলঙত ষ্টেডিয়াম হৈছে, ল'ৰা ছোৱালীয়ে খেলিবৰ সুবিধা পাইছে, পুলিচৰ চাকৰিৰ কাৰণে ৰাতিপুৱা দৌৰিবৰ কাৰণে ষ্টেডিয়াম পাইছে। আজি আমাৰ বোকাজানেই হওক, বৈঠালাংচুৱে হওক, ডিফুৱে হওক, হাওৰাঘাটেই হওক, আমাৰ হাফলং হওক, আজি চবতে সুন্দৰ কৰি উন্নয়ন আৰু প্ৰগতিৰ কাম আৰম্ভ হৈছে, সুন্দৰ কৰি কাম চলি আছে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম, আপোনালোকে সকলোৱে যাতে পদুম ফুলৰ ছবিত ভোট দি অমৰ সিং টিছুক আপোনালোকে জয়যুক্ত কৰে। শ্ৰদ্ধা ৰাইজ, কাৰ্বি আলঙৰ কাৰণে যোৱা 5 বছৰত কাৰ্বি আলঙত প্ৰধানমন্ত্ৰী আহিছে, কাৰ্বি আলঙত গৃহমন্ত্ৰী আহিছে, ৰাষ্ট্ৰপতিও অহাৰ কথা আছিলে, বৰষুণৰ কাৰণে লেণ্ডিং কৰিব নোৱাৰিলে। অহাবাৰ তাৰাৰাংচু ইউথ ফেষ্টিভেলত আমি আকৌ ভাৰতৰ ৰাষ্ট্ৰপতিক মাতি লৈ আহিম। যোৱাবাৰটো বৰষুণ দিলে, আহিব নোৱাৰিলে, এইবাৰ আমি লৈ আহিম। আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে তাৰালাংচু ইউথ ফেষ্টিভেলতো অসম চৰকাৰে প্ৰত্যেক বছৰে 3 কোটি টকাকৈ দিব, যাতে এই ফেষ্টিভেলটো আমি ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰো। শ্ৰদ্ধা ৰাইজ, আমাৰ ইয়াত বড়ো ভাই ভনীতি সকলো আহিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমি সকলোৱে কাৰ্বি আলং আৰু ডিমা হাছাও মিলা মিছাকৈ থাকিব বিচাৰো। আজি মই এইকেইদিন দেখি আছো যে কাৰ্বি আলঙত APHSLC আৰু কংগ্ৰেছৰ পৰা ডেইলি নতুন নতুন জইন কৰি আছে। আৰু কংগ্ৰেছৰ পৰা ডেইলি নতুন নতুন মানুহ জইন কৰি আছে। এতিয়া APHSL গাড়ীত টায়াৰ একো নাই, সব কংগ্ৰেছতো টায়াৰ টুয়াৰ একো নাই, সবে বিজেপিত জইন কৰি দিছে। আজি কোনো মেম্বাৰে নাই। এইটো কি পাৰ্টি কয়? APH, বহুত টান নাম লগাই দিছে, ইমান টান নাম। APHSLC না? তো এইটো পাৰ্টিত গাড়ীখন আছে নাই, সব বিজেপিত জইন কৰি দিছে, হয় নে নহয়? আৰু কংগ্ৰেছতো একোৱে নাই, কোনদিনাখন কোনে জইন কৰে হিচাপে নাই। কংগ্ৰেছ পাৰ্টিতো একোৱে নাই, ভোট দিয়া মানে ভোটটো এনেই যোৱা। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, এইবাৰ আমি অমৰ সিং টিছুক 3 লাখ ভোটত জিকাব লাগিব। পাৰিম নে নোৱাৰিম? ডিফুটো জিকিবই, কিন্তু জিকিলে নহব, মোক এইবাৰ 3 লাখ ভোটত জিকাব লাগে। পাৰিব নে নাই যুৱকসকলে? পাৰিব? মহিলাসকলে পাৰিবনে নাই? ঠিক আছে, এইটো অমৰ সিং ভাই আগতে আহাচোন। মানুহটোক ভাল লাগে নে নাই? ভাল লাগে নে নাই? তো 3 লাখ ভোটত জিকাব লাগিব, ঠিক আছে? মোৰ সন্মানটো বাচিবতো। এটা টিভি বিলাকে ৰেকৰ্ড কৰি আছে 3 লাখত জিকিব। যদি 2 লাখত জিকে আকৌ ষ্টেটমেণ্ট লিখি দিব যে 3 লাখ কলে 2 লাখত জিকিলে। তো 3 লাখত জিকাব পাৰিম না নাই? একদম 3 লাখতকৈ এটা ভোটো কম হ'ব নালাগে, হ'ব? এই গেলাৰী বিলাক বহুত ঠাণ্ডা কৰি বহি আছে, হ'বনে নাই? গেলাৰীত বহিলে আৰাম লাগে নেকি অলপমান? যি নহওক, গেলাৰীৰ পৰাও 3 লাখ, ঠিক আছে? আৰু মই আজি অসমৰ ৰাইজকে মই জনাইছো যে কাৰ্বি আলং আৰু ডিমা হাছাওৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ভাল পায়, আৰু সেই কাৰণে এক ডিফু সমষ্টি
অসমৰ ভিতৰতে 1 নম্বৰ ভোটত জিকাব এই কথা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কম আৰু আপোনালোকে সকলোৱে মোৰ সন্মানটো ৰক্ষা কৰিব ঠিক আছে সকলোকে মই পুনৰবাৰ ধন্যবাদ জনালো ইলেকশ্যনৰ সময়ত মই বোকাজান ডিফু হাওড়াঘাট বৈঠালাংছু হাফলঙত মিটিঙত আহিম তেতিয়া আপোনালোকৰ যি সমস্যা আছে মই এটা এটাকৈ কাগজত লৈ আপোনালোকক মই কৈ যাম আগতেও মই যি কৈছিলো হৈ আছে আৰু হৈ থাকিব আৰু ভৱিষ্যতেও আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও উন্নয়নৰ পথত গৈ থাকিব পুনৰ এবাৰ মই আপোনালোক সকলোকে কাৰ্ডম জনাইছো আজি খুব ভাল দিন অমৰ সিং টিছু নমিনেশ্যন দিব আপোনালোকে সকলোৱে তেওঁক সাপোৰ্ট কৰিব আৰু ইমান দিন ডিফুত আমাৰ হৰেন সিং বে এমপি আছিলে তেওঁ এবাৰ জাগাটো টিছুক এৰি দিছে সেইকাৰণে সকলোকে মই হৰেন সিং বেৰ কাৰণেও এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ কৰিছো ঠিক আছে হৰেন সিং ভাই আগত আহি যোৱা দুইটা ডাঙৰ ভাই সৰু ভাই খালপতি ঠিক আছে দুইজনে ভাল কৰি আমাৰ কাৰণে কাম কৰিব আৰু সকলোকে আপোনালোকে আশীৰ্বাদ দিব ঠিক আছে সকলোৱে সব দুই ভাই ককাই মিলি কাম কৰিব লগত আমাৰ তুলিৰাম ভাই আগে आइए देबूलाल गार्लू साहब भी आगे आइए तो सार हो गया एक साथ होलने ना सारिटा डिमा हासाव कार्बी आलং লগ লাগি কাৰ্বি আলং আৰু ডিমা হাছাওত অসমৰ ভিতৰতে 1 নম্বৰ আমি জাগা কৰিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো পুনৰ এবাৰ মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং জিন্দাবাদ দেবুলাল গাৰ্লোছা জিন্দাবাদ অমৰ সিং টিছু জিন্দাবাদ হৰেন সিং বে জিন্দাবাদ লগত আমাৰ এমএলএ সকলো আছে সকলোকে আপোনালোকে জিন্দাবাদ দিব নহলে মুৰে চাকৰি খাই দিব এমএলএ বিলাকে মিলি ঠিক আছে এমএলএ সকলো আগত আহি যাওক এমএলএ সকল আহি যাওক আমাৰ সব নন্দিতা গাৰ্লুছা আমাৰ বিদ্যা সিং ইংলেং দৰ সিং ৰংহাং ৰূপ সিং টিছু সকলো আমাৰ মাজত আজি উপস্থিত আছে মই সকলোকে এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ কৰিছো লগত আমাৰ কাৰ্বি আলং ডিমা হাছাওৰ এমএসসি সকল আছে আমাৰ ইএম সকল আছে সকলো আপোনালোকৰ ঘৰে ঘৰে যাব লিষ্ট লৈ লব যে কাৰ কাৰ ঘৰত অৰুণোদয় নাই কাৰ কাৰ ঘৰত ৰেশন কাৰ্ড নাই কি ৰাস্তা বেয়া হৈ আছে কি স্কুল বেয়া হৈ আছে গুটেই বিলাক মোদী ডাঙৰীয়াৰ পৰা আমি দিল্লীৰ পৰা টকা আনি দিছপুৰৰ পৰাও টকা আনি আমি ইয়াতে গটাই দিম যে ভাল কৰি কাৰ্বি আলং আৰু ডিমা হাছাওৰ কাৰণে কাম কৰ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম